নমস্কাৰ জব আপডেটৰ নতুন ভিডিঅ' এটাত স্বাগতম জনালো চেনেলটো যদি প্ৰথমবাৰ আহিছে সাবস্ক্ৰাইব কৰি ল'ব ৰেগুলাৰ জবৰ আপডেটৰ কাৰণে আৰু আজি যিমানখিনি নতুন ভ্যাকেন্সি আহিছে গুটেখিনি ডিটেইলছ মই দেখুৱাই যাম এটাকে চাই যাব প্ৰথম ভ্যাকেন্সি আহিছে আপোনালোকৰ গিৰিজানন্দ চৌধুৰী ইউনিভাৰ্চিটিৰ পৰা ইয়াত পোষ্ট আহিছে ওয়াৰ্ডেনৰ পোষ্ট ফিমেলৰ কাৰণে হয় গাৰ্লছ হোষ্টেলৰ কাৰণে ইয়াত পোষ্ট এটা আছে আৰু কোৱালিফিকেশন ইয়াতে ক্যান্ডিডেট শুড বি প্ৰিফাৰেবলি এ গ্ৰেজুৱেট ইন এনি ডিসিপ্লিন আপোনালোকৰ BA BSc বা BCom যিকোনো ষ্ট্ৰীমত ডিগ্ৰী পাস কৰা হ'ব লাগিব লগতে মিনিমাম 1 ইয়াৰৰ এক্সপেৰিয়েন্স লাগিব আৰু ইয়াতে এক্সপেৰিয়েন্স যদি নাই ফ্ৰেছাৰ হয় তেতিয়াও এপ্লাই কৰিব পাৰে ইয়াত দিয়া আছে ফ্ৰেছাৰ মে অলসো এপ্লাই কেনেকৈ কৰিব হাউ টু এপ্লাই ইয়াতে দিয়া আছে ক্যান্ডিডেট মে সেন্ড देयर CVs via email at এই যেটো মেইল দিয়া আছে এই মেইলটোত আপোনালোকে নিজৰ CV খন ভালকে আপডেট কৰি ল'ব আপডেট কৰি লৈ এই CV খন ইয়াতে মেইল কৰি দিব দুই নম্বৰ বস্তু ৰেপুটেড অৰ্গানাইজেচনৰ পৰা আহিছে পোষ্ট আহিছে ফিল্ড সেলস এক্সিকিউটিভ লোকেশন হ'ব বঙাইগাঁও যোৰহাট ডিব্ৰুগড় আৰু শিলচৰ কোৱালিফিকেশন গ্ৰেজুৱেট আৰু আন্ডাৰ গ্ৰেজুৱেট মানে হাই সেকেন্ডাৰী পাস কৰা হলে এপ্লাই কৰিব পাৰে মাস্ট হেভ টু হুইলাৰ নিজৰ বাইক নহলে স্কুটি লাগিব যদি ইন্টাৰেস্টেড হয় ইয়াতে দুটা মেইল দিয়া আছে এইটো এটা আৰু এইটো এটা দুটা মেইল হয় যিকোনো এটা মেইলত বায়োডাটা পঠিয়াব বা কোনোবাই যদি WhatsApp কৰিব বিচাৰে বায়োডাটাখন WhatsApp কৰি দিব পাৰিব এইটো মোবাইল নম্বৰ হয় পিছৰ পোষ্টটো আপোনালোকৰ ভ্যাকেন্সি আহিছে সিভিল ইঞ্জিনিয়াৰৰ 4টা পোষ্ট আছে 2 নম্বৰটো ফিল্ড সুপাৰভাইজাৰ 4টা পোষ্ট 3 নম্বৰটো অফিস এসিস্ট্যান্ট 3টা পোষ্ট কন্টাক্ট নাম্বাৰ আৰু মেইল দিয়া আছে আপোনালোকে যদি কোনোবা ইন্টাৰেস্টেড হয় এপ্লাই কৰিব বিচাৰে ইয়াতে কন্টাক্ট কৰি ল'ব পিছৰ পোষ্ট IIT গুৱাহাটীৰ পৰা আহিছে পোষ্ট আহিছে মাল্টিটাস্কিং ষ্টাফ কোৱালিফিকেশন ইয়াতে হাই সেকেন্ডাৰী মেট্ৰিক পাস কৰাৰ মিনিমাম হ'ব লাগিব মেট্ৰিক পাস যদি হাই সেকেন্ডাৰী পাস হয় বা মেট্ৰিক পাস হয় তাৰ লগতে যদি 1 বছৰৰ এক্সপেৰিয়েন্স আছে মাল্টিটাস্কিং ষ্টাফত কাম কৰা এপ্লাই কৰিব পাৰে স্যালাৰি 18000 হ'ব তাৰ লগতে 16% HRI দিয়া হ'ব হাউস ৰেন্ট এলাউন্স 18000 আৰু 16% ক্যালকুলেশন কৰি উলাই লৈ প্লাস কৰি ল'ব কিমান হয় গম পাব আপোনালোকে তো এপ্লাই কেনে কৰিব এইটো পোষ্টৰ কাৰণে আপোনালোকৰ ইয়াতে চাই ল'ব ভালকে শুনি ল'ব ক্যান্ডিডেট হ্যাভ টু ইমেইল देयर ডিটেইলড ৰিজিউমি ইনক্লুডিং অল এডুকেশনাল কোৱালিফিকেশনস এক্সপেৰিয়েন্স কন্টাক্ট এড্ৰেছ ফোন নম্বৰ ইমেইল এটসেট্ৰা along with the scanned copies of all relevant documents matriculation onwards তাৰ মানে মেট্ৰিকৰ পৰা আপোনালোকৰ যিমানখিনি সাৰ্টিফিকেট আছে মেট্ৰিক কোনোবা যদি মেট্ৰিক পাস হয় তেতিয়াহলে তেওঁলোকৰ অকল মেট্ৰিক পাসৰ সাৰ্টিফিকেট আৰু মাৰ্কশিট আৰু এডমিট হেখিনি বস্তু দি দিব আৰু যদি কোনোবা হাই সেকেন্ডাৰী পাস কৰা এপ্লাই কৰি আছে তেতিয়াহলে তেওঁলোকে হাই সেকেন্ডাৰী খিনিও দিব লাগিব আৰু যদি কোনোবা ডিগ্ৰী পাস কৰা এপ্লাই কৰি আছে তেতিয়াহলে ডিগ্ৰী পাস কৰা তেওঁলোকৰ হেখিনি ডিগ্ৰী সাৰ্টিফিকেট খিনিও দিব লাগিব আৰু এইটো এপ্লাই কৰা লাষ্ট ডেট হ'ব আপোনালোকৰ 24 নৱেম্বৰ 24 ডিসেম্বৰ সো আপোনালোকৰ যেটো মেইল হয় সেই মেইলটো ইয়াতে দিয়া আছে চাওক টু দা প্ৰিন্সিপাল ইনভেষ্টিগেটৰ প্ৰফেসৰ সুভাশিষা দত্ত ডিপাৰ্টমেন্ট অফ সিভিল এইটো যেটো মেইল দিয়া আছে এই মেইলটোত আপোনালোকে নিজৰ বায়োডাটাখন আৰু নিজৰ যিখিনি সাৰ্টিফিকেট আছে সেইখিনি স্ক্যান কৰি কিনে পঠাব লাগিব আৰু ইয়াতে সিলেকশন প্ৰসেসটো কেনেকুৱা হ'ব চাই লওক ক্যান্ডিডেট মে এপিয়াৰ ফৰ এন অনলাইন ইন্টাৰভিউ অন 26 ডিসেম্বৰ 2024 from 3 PM onwards 26 ত আপোনালোকৰ ইন্টাৰভিউ হ'ব অনলাইনত আৰু যি সকলক শৰ্টলিষ্ট কৰা হয় তেওঁলোকক মেইলত ইনফৰ্ম কৰি দিয়া হ'ব আগতীয়াকৈ তো ইয়াতে দিয়া আছে শৰ্টলিস্টেড ক্যান্ডিডেটস উইল গেট ইনফৰমেশন via email সো এইটোৱে হয় মই পিছৰ যেটো পোষ্ট আহিছে হেতু হল আপোনালোকৰ লুব্ৰিকেন্ট ডিস্ট্ৰিবিউটৰৰ পৰা আহিছে পোষ্ট আহিছে সেলস আৰু মাৰ্কেটিং এক্সিকিউটিভ স্যালাৰি 15000 প্লাস ইনসেন্টিভ থাকিব কোৱালিফিকেশন গ্ৰেজুৱেচন কৰা হ'ব লাগিব আৰু লগতে ভ্যালিড ড্ৰাইভিং লাইসেন্স থাকিব লাগিব এজ বিলো 40 ইয়াৰ্স হ'ব লাগিব লোকেশন গুৱাহাটী হ'ব ইন্টাৰেস্টেড হলে এই মোবাইল নম্বৰটোত কন্টাক্ট কৰি ল'ব পিছৰ পোষ্টটো প্ৰি স্কুল ৰেপুটেড প্ৰি স্কুলখনৰ পৰা আহিছে পোষ্ট আহিছে টিচাৰ পোষ্ট কোৱালিফিকেশন ব্যাচেলৰ ডিগ্ৰী কৰা হ'ব লাগিব লগতে প্ৰফিচিয়েন্ট হ'ব লাগিব ইংলিশত আৰু এক্সপেৰিয়েন্স ইন টিচিং ইয়ং চিলড্ৰেন যদি হয় তেতিয়াহলে প্ৰিফাৰেন্স দিব লোকেশন হ'ব আহোম গাঁও কোনোবা ইন্টাৰেস্টেড হলে এই মেইলটোত বায়োডাটা পঠিয়াব আৰু ইয়াতে কন্টাক্ট নম্বৰ দিয়া আছে কন্টাক্ট কৰি ল'ব পাৰে পিছৰ যেটো পোষ্ট এটো এইমছৰ পৰা আহিছে গুৱাহাটী পোষ্ট আহিছে নাৰ্ছৰ পোষ্ট ইয়াতে এটা পোষ্ট আছে কোৱালিফিকেশন ANM GNM বা BSc নাৰ্ছিং কৰা হ'ব লাগিব যিকোনো এটা কৰা হলে এপ্লাই কৰিব পাৰে স্যালাৰি ইয়াতে 20000 পাৰ মান্থ দিয়া হ'ব এজ লিমিট মিনিমাম 20 ইয়াৰ্স হ'ব লাগিব আৰু ম্যাক্সিমাম 40 হ'ব লাগিব তাতকৈ ওপৰত হলে নহব এইটো পোষ্টত এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ মই ভিডিওৰ ডেসক্ৰিপচনত এটা লিংক দিম তাতে লিংকটোত ক্লিক কৰি কিনে আপোনালোকে এপ্লাই কৰিব লাগিব আৰু এইটো এপ্লাই কৰা লাষ্ট ডেট হ'ব আপোনালোকৰ জানুৱাৰী 8 2025
পিছৰ যেটো পোষ্ট হেতু গ্ৰীণ ভেলি গ্ৰুপৰ পৰা আহিছে এক নম্বৰ পোষ্ট ফিল্ড সেলস এক্সিকিউটিভ 6টা পোষ্ট আছে এজ লিমিট 21 প্লাস হ'ব লাগিব কোৱালিফিকেশন হাই সেকেন্ডাৰী পাস কৰা হ'ব লাগিব মিনিমাম এক্সপেৰিয়েন্স 1 ইয়াৰ হ'ব লাগিব ফ্ৰেছাৰ মে অলসো এপ্লাই যদি ফ্ৰেছাৰ এপ্লাই কৰিব পাৰে আৰু আপোনালোকৰ যেটো ওয়াৰ্ক লোকেশন হ'ব হেতু জয়নগৰ 6 মাইল এমআৰডি ৰোড শিলপুখুৰী চন্দ্ৰপুৰ আৰু গুৱাহাটী হ'ব পিছৰ যেটো পোষ্ট হেতু একাউন্টস এক্সিকিউটিভৰ পোষ্ট হয় 3 হুইলাৰ ডিলাৰশ্বিপৰ কাৰণে তাত পোস্টিং হ'ব 3 হুইলাৰ ডিলাৰত পোস্টিং হ'ব এটা পোষ্ট আছে 24 প্লাস হ'ব লাগিব এজ আৰু কোৱালিফিকেশন বিকম নহলে এমকম কৰা হ'ব লাগিব এক্সপেৰিয়েন্স মিনিমাম 2 to 3 ইয়াৰ্ছ হ'ব লাগিব একাউন্টস ডিপাৰ্টমেন্টত কাম কৰা আৰু এইটো একাউন্টছৰ আপোনালোকৰ পোস্টিং হ'ব এমআৰডি ৰোড মানে হৈছে মনিৰাম দেৱান ৰোড শিলপুখুৰী গুৱাহাটী গ্ৰীণ ভেলিৰ পৰাই আকৌ ফিল্ড সেলস এক্সিকিউটিভৰ পোষ্ট হৈছে এইটো 2 হুইলাৰ ডিলাৰত হ'ব ওপৰটো 3 হুইলাৰ ডিলাৰশ্বিপৰ কাৰণে আছিল এইটো 2 হুইলাৰ ভ্যাকেন্সি ইয়াতে 6টা আছে এজ লিমিট 21 প্লাস হ'ব লাগিব আৰু কোৱালিফিকেশন হাই সেকেন্ডাৰী পাস কৰা হ'ব লাগিব আৰু ইয়াতে মিনিমাম 1 ইয়াৰ যদি এক্সপেৰিয়েন্স আছে এপ্লাই কৰিব পাৰে বা যদি ফ্ৰেছাৰ এপ্লাই কৰিব পাৰিব লোকেশন ইয়াতে জয়নগৰ 6 মাইল এমআৰডি ৰোড শিলপুখুৰী চন্দ্ৰপুৰ আৰু গুৱাহাটী হ'ব পিছত আকৌ নেক্সট পোষ্টটো আপোনালোকৰ একাউন্টছৰ কাৰণে আহিছে এইটো 2 হুইলাৰ ডিলাৰশ্বিপৰ কাৰণে হয় এটা পোষ্ট আছে 24 প্লাস হ'ব লাগিব এজ কোৱালিফিকেশন বিকম নহলে এমকম হ'ব লাগিব এক্সপেৰিয়েন্স 2 to 3 ইয়াৰ্ছ হ'ব লাগিব আৰু লোকেশন এমআৰডি ৰোড শিলপুখুৰী গুৱাহাটী হ'ব ইন্টাৰেস্টেড হলে আপোনালোকৰ ইয়াতে মেইল দিয়া আছে এই মেইলটোত বায়োডাটা পঠিয়াব আৰু লাষ্ট ডেট হ'ব আপোনালোকৰ ইয়াৰে 22 ডিসেম্বৰ 2024 এইখিনি আছে আজি দিনটোৰ ভ্যাকেন্সিৰ আপডেট গুটেখিনি আশা কৰো আপোনালোকে সকলোখিনি বুজি পালে কিবা যদি বুজি নাপায় কমেন্ট কৰিব আৰু লগ পাম পুনৰ এটা নতুন ভিডিঅত আৰু নতুন ভ্যাকেন্সি লৈ আহিম সো আজিলৈ ধন্যবাদ